গৌৰৱ গগৈক লৈ ৰাইজে কি কোৱা বুলি ভাবে আপোনালোকে উজনি অসমত যি সময়ত পঞ্চায়তত একেবাৰে নোহোৱা হৈ গৈছিল আকৌ যেন আপোনালোকৰ ক'ৰবাত কিবা এটা ভাল খবৰ এটা ৰাইজে দেখিবলৈ সেইটো হয় নিজেও মই ব্যক্তিগতভাৱে মই আপ্লুত হওঁ যে ৰাইজে নিজৰ ষ্টেণ্ড কেনেকৈ বদলি কৰে এতিয়া মোৰ অন্য বাহিৰলৈ মই নাযাওঁ এতিয়া আমাৰ তিতাবৰ সমষ্টিটোত আমাৰ যথেষ্ট মোৰ নিজৰ ব্যক্তিগতভাৱে মোৰ মানুহখিনিৰ লগত মোৰ এটা ঘৰুৱা সম্বন্ধ কাৰণ তাতেই জন্ম লৈছোঁ তাতেই পঢ়িছোঁ সেইখিনি মানুহৰ লগতে মই সাঁতুৰি নাদুৰি খেলি মই ডাঙৰ হৈছোঁ এই মানুহখিনিৰ লগত এটা মোৰ খুব ভাল সম্পৰ্ক আছে কিন্তু হ'লেও আশানুৰূপভাৱে তেওঁলোকে আমাৰ সাংসদজনৰ নিৰ্বাচনত খুব ভালকৈ ভোট দিলে আমাৰ সপক্ষে কিন্তু পঞ্চায়তত আমি তেনেকুৱা ধৰণৰ অনুৰূপ ফলাফল আমি লাভ নকৰিলোঁ আৰু সেইটোৱে মোক নিজকো অকণমান আচৰিত কৰি তুলিছে কিন্তু হ'লেও মোৰ ভাল লাগিছে যে মানুহে নিজৰ মতামত তেওঁলোকে ভবাৰ ধৰণে তেওঁলোকে দিছে ইয়াত মই বেলেগ ধৰণৰ কথা নকওঁ এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া আহিছে আপোনালোকে সকলোৱে জানে তেওঁ এগৰাকী তেনেকুৱা ধৰণৰ কিবা বিবদমান ব্যক্তি নহয় তৰুণ গগৈ ছাৰৰ ল'ৰা আৰু আমাৰ কংগ্ৰেছ দলৰ এগৰাকী অতি ভাল তেখেত নেতা কথা কোৱাত তেখেত যথেষ্ট পাৰদৰ্শিতা আছে তাৰপিছত তেখেত এগৰাকী উচ্চ শিক্ষিত ব্যক্তি চিন্তাধাৰা তেখেতৰ ভাল কাৰণ মই ব্যক্তিগতভাৱে তেখেতক মই জানো আৰু ধৰক মোৰ জীৱনৰ এটা মোৰ বহুখিনি সময় মই পাৰ কৰিছোঁ সমাজ জীৱনত আৰু গৌৰৱ গগৈৰ দৰে এগৰাকী আমাৰ নেতা পাই মই নিজেও খুব সুখী কাৰণ মই যদিও এজন মই ৰাজনৈতিক ব্যক্তি মই নাছিলোঁ কিন্তু ৰাজনীতিলৈ মই আহিব লগা হ'ল আৰু আহি আমিও আমাক এজন ভাল ব্যক্তি লাগে যে যাৰ লগত থাকিলে অন্ততঃ আমাৰ নিজৰো বদনাম নহয় অন্ততঃ মানুহজনৰ বিষয়ে যাতে কোনো একো মানে ক'ব নোৱাৰে তেনেকুৱা এগৰাকী ব্যক্তিৰ লগত থাকিলে আমাৰ নিজৰ ভাল লাগে আৰু ময়ো ঠিক তেনেদৰে গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতে যথেষ্ট আস্থা তেখেতে মোৰ ওপৰত ৰাখি তেখেতে মোক টিকেটটো দিছিল আৰু যথাযথভাৱে মই তিতাবৰৰ ৰাইজে মোক জিকাই পঠালে সেইফালৰ পৰা মই তেখেতৰ সন্মানটো মই ৰাখিলোঁ এতিয়াও যে যাতে মই তৰুণ গগৈ ছাৰৰ যি নিকা ভাৱমূৰ্তি আছিলে সহজ সৰল ব্যক্তি ময়ো ঠিক তেনেধৰণে ছাৰৰ চিটটো যাতে কোনো কাৰণত কলুষিত নহয় ভাস্কৰ বৰুৱাৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰোঁ আৰু গৌৰৱ গগৈ অহাৰ লগে লগে মই সঁচাই আমি সকলোৱে উৎফুল্লিত আৰু তেখেত আজি আমাৰ এটা দেশ স্বাধীন কৰা এটা দল খুব নীতি আদৰ্শত থকা এক দল সেই দলৰ তেখেতে আজি সভাপতিত্বৰ তেখেত আজি দায়িত্বত তেখেতে মেইন দায়িত্ব তেখেতে লৈছে আৰু মই ভাবিছোঁ যে তেখেতৰ যি যিখিনি অভিজ্ঞতা তেখেতে আজি বিগত সময়ছোৱাত তেখেতে ল'লে মই ভাবোঁ মাজে মাজে হয়তো তেখেতৰ কেতিয়াবা ভুল হ'বও পাৰে আপোনালোকে কেতিয়াবা নিশ্চয় তেখেতক ভুলখিনি আঙুলিয়াই দিব মই নকওঁ যে তেখেত এগৰাকী পাৰফেক্ট ব্যক্তি কেতিয়াবা তেখেতেও ভুল কেতিয়াবা তেখেতৰ হ'ব পাৰে কিন্তু এইখিনি কথা আপোনালোকে আঙুলিয়াই কেতিয়াবা আপোনালোকে দিব আৰু তেখেত এজন ভাল ব্যক্তি হিচাপে মই ভাবোঁ যে আমাৰ কংগ্ৰেছ দলৰ লগতে সমগ্ৰ অসমবাসীক এক সুশাসন দিবৰ কাৰণে এক নতুনত্ব প্ৰদান কৰিবৰ কাৰণে তেখেত সক্ষম হ'ব জনগণৰ নেতা হিচাপে আদৰি লোৱা বুলি ভাবে আপুনি মই ভাবোঁ যে জনতাই তেখেত আদৰি লৈছে কাৰণ তেখেত যলৈ গৈছে তালৈকে কিন্তু এটা কথা ঠিক বহুতে মোক কৈছে যে আপোনালোকৰ পাৰ্টিৰ মানুহে ভিৰ কৰিছে কিন্তু সেইটো নহয় ময়ো চাইছোঁ মই ভাবিছোঁ যে আমাৰ পাৰ্টি ৱৰ্কাৰ হ'লেতো সিমান আমাৰ ব্যক্তিগতভাৱে আমাৰ লাভ নহ'ব কাৰণ পাৰ্টি ৱৰ্কাৰ আহিবই মই আহিমেই মোৰ লগত মোৰ মানুহখিনি আহিবই কিন্তু জেনেৰেল যিখিনি মাছ পিপল সেই মানুহখিনি আহিছে আৰু বহুতে মোক কৈছে ধৰক যিখিনি সৰ্বসাধাৰণ যিখিনি মানুহ কোনোবাই দিন হাজিৰা কৰিছে কোনোবাই ঠেলা চলাইছে কোনোবাই এখন পাণ ঘুমটি দিছে কোনোবা এজন সাধাৰণ কৃষক তেওঁলোকে কিন্তু গৌৰৱ গগৈ অহাৰ কাৰণে তেওঁলোকে কৈছে যে তোমালোকৰ এবাৰ খুব ভাল হ'ব এই কিন্তু মতামত তেওঁলোকে প্ৰকাশ কৰাৰ কাৰণে মই নিজেই অকণমান আত্মবিশ্বাসী হৈ উঠিছোঁ হয় উজনি অসমত আমি দেখিবলৈ পালোঁ প্ৰায় ঠিকেই যাত্ৰাটো আপোনালোকে সুন্দৰভাৱে চলিছে অগণন লোকক আমি দেখিবলৈ পালোঁ কিন্তু নগাঁও আহি পোৱাৰ পিছত পৰাবত যেন এটা হুলস্থুলীয়া পৰিৱেশ হ'ল নগাঁৱত যিটো পোষ্টাৰবোৰ ফালি দিয়া হ'ল গৌৰৱ গগৈক আদৰা আৰু গুৱাহাটী মহানগৰীৰ ব্যতিক্ৰম নহ'ল গুৱাহাটী মহানগৰীৰ গৌৰৱ গগৈ আহি পোৱাৰ আগতেই গুৱাহাটীৰ মেয়ৰে গোটেই GMC গোটেই পোষ্টাৰবোৰ আঁতৰাই দিলে ইয়াৰ ফলত কিয় আঁতৰাবলৈ সেইখিনি চাওক সেইটো ৰাজনৈতিক প্ৰেক্ষাপটৰ বিভিন্নজনৰ যিহেতু আপোনালোকৰ বিভিন্ন সময়ত আমাৰ যিসকল এতিয়া ব্যক্তি ধৰক ক্ষমতাত আছে তেওঁলোকে কিবা এটা হয়তো তেওঁলোক শংকিত বা তেওঁলোকে বিচৰা নাই যে পোষ্টাৰবিলাক থাকক গতিকে নীতি বহিৰ্ভূতই হওক বা যেনেকৈ হওক তেওঁলোকে ফালি পেলাইছে কিন্তু সেইটো ক্ষেত্ৰত মই নিজে ব্যক্তিগতভাৱে আমাৰ কিবা অপকাৰ হ'ব বুলি মই কেতিয়াও নাভাবোঁ আৰু আচলতে
পোষ্টাৰবোৰ ফালি দিয়াৰ কাৰণে আমাৰ গোটেই কথাটোহে গৌৰৱ গগৈকে মোক বেছিকৈ প্ৰক্ষেপিত কৰাৰ নিচিনাকৈ হাইলাইট কৰাৰ নিচিনা মোৰ অনুভৱ হয় অহাকালি যিহেতু ৰাজীৱ ভৱনত উপস্থিত হ'ব গৌৰৱ গগৈ অহাকালি মা কামাখ্যা মন্দিৰত সেৱা লৈ ৰাজীৱ ভৱনলৈ আহিব তাৰপিছত কেনেকুৱা ধৰণৰ কাৰ্যসূচী থাকিব নহয় তেখেতৰ যিটো মই কাৰ্যসূচী মই পাইছোঁ মই এতিয়া যাম মই লগ পাম মই আজি আগতীয়াকৈ আমাৰ এখন এছুৰেঞ্চ কমিটিৰ মিটিং থকাৰ কাৰণে মই যাব লগা হ'ল এছেম্বলিত আমাৰ মধ্যপ্ৰদেশৰ পৰা এটা টীম আহিছিলে MLA সাংসদসকল আহিছিলে গতিকে মই এতিয়া পুনৰবাৰ যাম মই যিটো মই গম পাইছোঁ 8টা বজাত তেখেতে যাব কামাখ্যা মন্দিৰলৈ যাব তাত তেখেতে সেৱা লৈ ৰাজীৱ ভৱনলৈ আহি তেখেতে চাৰ্জ ল'ব তাৰ পাছত তেখেত মানৱেন্দ্ৰ শৰ্মালৈ আহি 12 বজাৰ পৰা তেখেতৰ যি অভ্যৰ্থনা যি চলিব মানে যিখিনি তেখেতক ফেলিচিটেশ্যন বুলি কয় তেখেতক আদৰৰ যিখিনি প্ৰস্তুতি আমাৰ ৰাইজে আদৰিবৰ কাৰণে যিখিনি ব্যৱস্থাপনা সেইখিনি 12 বজাৰ পৰা মুকলি কৰি দিয়া হৈছে 2026ত গৌৰৱ গগৈৰ নেতৃত্বত এখন সুস্থ চৰকাৰ হ'ব বুলি আপোনালোকে মই ভাবোঁ যে আমাৰ আচলতে কি হয় মই কাৰো মই বেয়া মই ক'ব খোজা নাই মই সেই বিষয়ে মই এই ক্ষেত্ৰত এনেকুৱা শুভ মুহূৰ্তত মই তেনেকুৱা মই কাৰো কথা মই বেয়াকৈ মই নকওঁ কিন্তু এটা কথা দিক ভাল বেয়া আচলতে মই নিজে টিভিত নক'লেও ৰাইজে নিজেই বিচাৰ কৰিব পৰা সক্ষমতা ৰাইজৰ আছে আৰু আজিকালি প্ৰায়বিলাকে শিক্ষিত ব্যক্তি মই ভাবোঁ গৌৰৱ গগৈৰ দৰে এগৰাকী তৰুণ ব্যক্তিক এক নতুনত্ব আমাৰ যি শাসন ব্যৱস্থা বা আমাৰ বৰ্তমান যুৱ প্ৰজন্মৰ যিখিনি আশা আকাংক্ষা মই ভাবোঁ বৰ্তমান সময়ত আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই সেইখিনি খুব ভালকৈ দিবলৈ সক্ষম হ'ব আৰু তাৰ বাবে মই ভাবোঁ অসমবাসীয়ে গৌৰৱ গগৈৰ নিচিনা এগৰাকী ব্যক্তিক সুযোগ দিয়াটো মই ভাল বুলি মই ভাবোঁ